কলিকতাৰ RG মেডিকেল কলেজত যিটো নাৰকীয় অত্যাচাৰ কৰি এগৰাকী চিকিৎসকক অমানুষভাৱে হত্যা কৰিলে তাৰ প্ৰতিবাদী কণ্ঠ সমগ্ৰ ভাৰততে জাউৰি উঠিছে। লগতে স্বাভাৱিকতে আমাৰ জাগিৰোডতো তাৰ প্ৰতিবাদী কণ্ঠ আহিছে। আমি ছাত্ৰ সন্থা উদ্যোগত আজি সেই প্ৰতিবাদত আৰু লগতে সেই নিৰ্যাতিতা নিৰীহ চিকিৎসকগৰাকীৰ তেওঁৰ আত্মাৰ সদ্গতি অৰ্থে আমি ইয়াত বন্তি প্ৰজ্বলন কৰিছোঁ, লগতে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিছোঁ। কিন্তু এয়া ইমানতে জানো সমস্যাৰ সমাধান? যিখন দেশত, যিখন ভাৰতবৰ্ষক নাৰীক নানা ৰূপত মা দুৰ্গা, মা কালী, মা লক্ষ্মী, মা সৰস্বতীৰ ৰূপত পূজা কৰে, সেইখন দেশত নাৰীৰ ওপৰত পৃথিৱীৰ ভিতৰত চাগে আটাইতকৈ বেছি নিৰ্যাতন হয়। প্ৰতি মিনিটত, প্ৰতি মুহূৰ্তত, প্ৰতিদিনে শত নাৰী নিৰ্যাতিতা হৈ আছে। সেই খবৰ আমি ৰখা নাই। কিন্তু এনেধৰণৰ নিৰ্যাতন নাৰকীয় অতি পৰিতাপৰ কথা আৰু চৰম লজ্জাৰ কথা। দোষী কেতিয়াও সাৰি যাব নালাগে আইনৰ সুনুকাৰে। মই আজি এই সভাৰ প্ৰতিবাদৰ জৰিয়তে আহ্বান জনাইছোঁ দেশৰ ন্যায়পালিকাৰ লগতে CBI তেওঁলোকে যাতে উচিত তদন্ত কৰে, নিৰপেক্ষ তদন্ত কৰে আৰু এই নিৰ্যাতিতাই যাতে উচিত ন্যায় পায়। যিসকল জড়িত, যিমানে শক্তিশালী নহওক, তেওঁলোকক কঠোৰ হাতেৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। নহ'লে এনেধৰণৰ নাৰকীয় হত্যাকাণ্ড দিনও ঘটিব, নিতৌ ঘটিব, কেতিয়াও কম নহয়। এনেকুৱা এটা ঘটনা আমাৰ দেশতে হৈছে, এই কথাটো ভাবিলে আমাৰ বহুত লাজ লাগে। এনেকুৱা এটা ঘটনা হ'ব নালাগিছিল, এতিয়া ঘটি গ'ল। সেইবাবে আমি অখিল ভাৰতীয় বিদ্যাৰ্থীৰ তৰফৰ পৰা জাগিৰোড কলেজৰ হৈ আমি মৌমিতা দেৱনাথৰ তেখেতৰ আত্মাৰ শান্তিৰ বাবে আমি মম জ্বলাইছোঁ। যিয়ে এই কৰ্মটো কৰিছে তেখেতৰ এগেইনষ্টত এতিয়ালৈকে বৰ্তমান কোনো ষ্ট্ৰিক্ট একশ্যন লোৱা নাই। তাৰ বাবে আমি চৰকাৰক বিশেষ অনুৰোধ কৰিছোঁ আৰু তৃণমূল কংগ্ৰেছ চৰকাৰক বহুত ধিক্কাৰ দিছোঁ। এনে চৰকাৰ আমাক নালাগে। ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে পশ্চিমবংগৰ RG মেডিকেল কলেজৰ যোনটো ঘটনা সংঘটিত হ'ল, অতিকৈ অমানৱিক আৰক্ষীয় কাণ্ড, এই কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষ জোকাৰি গৈছে। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলতো এই কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাও আজি জাগিৰোডৰ মাজমজিয়াত চিকিৎসকগৰাকীৰ আত্মা সদ্গতি কামনা কৰি আৰু চিকিৎসকগৰাকীয়ে যাতে ন্যায় পায় তাৰে কামনা কৰি আমি জাগিৰোডৰ মাজমজিয়াত আমি বন্তি প্ৰজ্বলন আৰু মমবাতি প্ৰজ্বলন কাৰ্যসূচী এটা গ্ৰহণ কৰোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে, এই কাৰ্যসূচীৰ পৰাই আমি চৰকাৰলৈ আমাৰ আহ্বান, দাবী আৰু অনুৰোধ যে যিসকল নৰপিশাচে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰে তেওঁলোকক যাতে উচিত শাস্তি প্ৰদান কৰে। উপযুক্ত তথ্য প্ৰমাণ থাকিলে যে তেখেতলোকক যাতে ফাঁচি দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে, যাতে পাছৰ প্ৰজন্মই বা পৰৱৰ্তী প্ৰজন্মই ধৰ্ষণ বুলি ক'লে মনত যাতে এটা ভয় ভাৱ যাতে সোমায়, যাতে এই কাণ্ডসমূহ যাতে পুনৰাই যাতে আবৃত্তি নহয়। কি ঠিক আজি পশ্চিমবংগত হৈছে, কাইলৈ যে আমাৰ জাগিৰোডত নহ'ব বা অসমত নহ'ব তাৰ কোনো মানে নাই। গতিকে এনেকুৱা এটা চৰকাৰখনে বেটি বচাও, বেটি পঢ়াও কথা কৈ থাকে, কিন্তু চৰকাৰখনে কাৰ্যত তেখেতলোকে নাৰীক যে স্বাধীনতা দিয়া বা নাৰীক যে সুৰক্ষিত কৰাত যে সম্পূৰ্ণভাৱে ব্যৰ্থ, এনেবোৰ ঘটনাই আচলতে উদঙাই দিয়ে।